জোনাই সদৰত ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন হাৰ্টথ্ৰব জুবিন গাৰ্গ। মাততো নাথাকো যে তুমি নাহিবা বেদনা হৈ বুকু ভৰাই হৃদয় আবেগক নোৱাৰে সহিব সকলো ভাগৰে। জুবিন দা আমৰশোক ধ্বনিৰে হাতে হাতে মোবাইলৰ লাইট লৈ বাহিৰ কৰে সমদল। জোনাই বিভিন্ন দল সংগঠন ৰাইজৰ সহযোগত জোনাই সদৰত ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসমীয়া সংগীত জগতৰ ধ্ৰুৱতৰা হাৰ্টথ্ৰব জুবিন গাৰ্গ। সহস্ৰাধিক গুণমুগ্ধৰ অংশগ্ৰহণেৰে ৰূপায়ণ কৰা এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মৰমৰ শিল্পীগৰাকীৰ বিদেশী আত্মাৰ চিৰশান্তিৰ কামনাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছতে জোনাই সদৰৰ ৰাজহুৱা বাছস্থানৰ পৰা হাতে হাতে মোবাইলৰ লাইট জ্বলাই জুবিন দা অমৰ শোক ধ্বনিৰে বিশাল সমদল বাহিৰ কৰে। এই ৰাজহুৱাভাৱে অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত TMPK MMK মা আছু ASYCP গোৰ্খা নাগৰিক পৰিষদ গোৰ্খা ছাত্ৰ সন্থা মুৰ্গ আঞ্চলিক চেম্বাৰ অৱ কমাৰ্চ শিক্ষক সমাজ শিল্পী সমাজে অংশগ্ৰহণ কৰে। তদুপৰি জোনাই অঞ্চলৰ বিশিষ্ট ব্যক্তি জ্যেষ্ঠ নাগৰিক বিভিন্ন ৰাজনৈতিক দলৰ নেতাকৰ্মী বিদ্যালয় মহাবিদ্যালয় ছাত্ৰ ছাত্ৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ সকলোকে অংশগ্ৰহণ কৰি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অসমৰ তাৰকা শিল্পীসকলৰ ভিতৰত অন্যতম তাৰকা শিল্পী আছিল জুবিন গাৰ্গ। শদিয়াৰে পৰা দুবৰীলৈকে অসমত এনে এখন বিহু মঞ্চ নাছিল যিখন বিহু মঞ্চত জুবিন গাৰ্গে অনুষ্ঠান পৰিৱেশন কৰা নাছিলে। যোৱাকালি ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ পাছতে দুঃসাহসিক যি সাগৰীয় ক্ৰীড়া তাত জুবিন গাৰ্গে আকস্মিকভাৱে মৃত্যুক আঁকোৱালি লোৱা খবৰটোৱে অসমবাসীক ম্ৰিয়মান কৰি ৰাখিছে। আমি যোৱা কালিৰে পৰা ম্ৰিয়মান হৈ আছোঁ। আজি জুবিনবিহীন প্ৰথমটো ৰাতিপুৱা আমি উদযাপন কৰিলোঁ আৰু তেখেতৰ নশ্বৰ দেশ অলপ পাছতে ছিংগাপুৰৰ পৰা যাত্ৰা আৰম্ভ কৰিব। দিল্লীলৈ 11টামান বজাত আহি পাব। দিল্লীৰ পৰা জুবিন গাৰ্গৰ নশ্বৰ দেশ আমাৰ গুৱাহাটীলৈ অনা হ'ব। তাৰ পাছতে গুণমুগ্ধ সকলোৱে গুৱাহাটীলৈ ঢাপলি মেলিছে ইতিমধ্যে। আমাৰ ফালৰ পৰা বহুতে নিশ্চয় যাব আৰু যদিহে কেনেবাক হয় যোৰহাটলৈ জুবিন গাৰ্গৰ নশ্বৰ দেশ লৈ আহে তেতিয়া ময়ো জোনাইৰ পৰা যোৰহাটলৈ যাম। যিহেতু যোৰহাটত জুবিন গাৰ্গৰ সৈতে মোৰ বহু স্মৃতি বিজড়িত হৈ আছে। মাজুলী যোৰহাট সেইবিলাকত এটা সময়ত মানস ৰবীন পবিত্ৰ মাৰ্গেৰিটা জুবিন গাৰ্গ ডেনি গাম আদি কৰি আমি এমুঠিয়ে কেনেকৈ সাহিত্য সংস্কৃতিৰ কাৰণে একেলগে আনন্দত বিভোৰ হৈছিলোঁ। এইবোৰ স্মৃতিয়ে সদায় আমনি কৰি থাকিব। তথাপিতো জুবিনে যিখিনি গীত 20টাৰো অধিক ভাষাত 38,000ৰো পৰিৱেশন কৰি থৈ গ'ল এইখিনি আমাৰ অসমীয়া জাতিৰ সম্পত্তি হয়, সদায় চিৰযুগমীয়া হৈ ৰ'ব। আজি জুবিনৰ বিষয়ে আৰু বেছি শব্দ নাই প্ৰকাশ কৰিবলৈ, মনৰ ভাৱ প্ৰকাশ কৰিবলৈ। জুবিনৰ বিদেশ আত্মাৰ পৰম সদগতি কামনা কৰিছোঁ। আমি জোনাইবাসীয়েও এনেকৈ সমবেত হয় জুবিন গাৰ্গৰ বিদেশ আত্মাৰ কাৰণে আজি প্ৰাৰ্থনা জনাবলৈ পাই দুখৰ মাজতো কিছু সকাহ পাইছিলোঁ। ধন্যবাদ। আমাৰ অসমৰ হিয়াৰ আমঠু কেৱল অসম নহয়, অসম তথা ভাৰতবৰ্ষৰ খ্যাত শিল্পী হিচাপে খ্যাত আমাৰ জুবিন গাৰ্গ আমাৰ মাজৰ পৰা গুচি গ'ল। জুবিন গাৰ্গ সকলোকে কন্দুৱাই আমাৰ মাজৰ পৰা গুচি গ'ল। গতিকে এখেতৰ য'তে নাথাকক আমাৰ জুবিন গাৰ্গ আমি জোনাইবাসী ৰাইজে আজি কৰিছোঁ, আজি শ্ৰদ্ধাঞ্জলি দিছোঁ। যদিও এখেতৰ নশ্বৰ দেশ ভাৰতবৰ্ষলৈ বা অসমলৈ আহি পোৱা নাই, আমি জোনাইবাসী ৰাইজে আৱেগিক হৈ জুবিন দা আমাৰ মাজৰ পৰা গুচি গ'ল, ক'ব নোৱাৰাকৈ আমাৰ মাজত গুচি গ'ল। গতিকে আমাৰ হিয়াৰ আমঠু অসমৰ জাতীয় সম্পদ আছিলে। অসমৰ জাতীয় সম্পদে আমাক এৰি এনেকৈ কন্দুৱাই সকলোকে আমাৰ মাজৰ পৰা গুচি গ'ল। গতিকে আমি আজি কান্দি আছোঁ, আমি সকলোৱে কান্দি আছোঁ। আমি ৰ'ব পৰা নাই, আমাৰ আৱেগ বেছি হৈছে। আমাৰ জোনাইবাসী ৰাইজে আজি এখেতক শ্ৰদ্ধাঞ্জলি দিছে। বিভিন্ন জাতি জনগোষ্ঠী সকলোৱে একেলগে ওলাই আহি আজি আমি এই শ্ৰদ্ধাঞ্জলি ৰাজহুৱাভাৱে কৰিছোঁ। গতিকে অলপ পাছতে আমি ইয়াৰ পাছত মৌন যাত্ৰা এটা আৰম্ভ কৰিম। তাৰপাছত জুবিন গাৰ্গৰ ঘৰত আমাৰ কিছুমান বক্তা আহিছে, এখেতসকলে বক্তব্য ৰাখিব বা কিছুমান গীতৰ
সোঁৱৰণত গীত আমি গাব বিচাৰিছোঁ। গতিকে জুবিনক আমি হেৰাইছোঁ, যথেষ্ট আমাৰ জাতিৰ ক্ষতি হৈছে, আমাৰ সম্পদ এজন আমি হেৰুৱালোঁ। গতিকে ভাৰতবৰ্ষৰ এনেকুৱা ধৰণৰ শিল্পী পুনৰ যে আমাৰ জন্ম আমাৰ আজি কান্দিছে, ভাৰতে কান্দিছে, বিশ্বই কান্দিছে। গতিকে জুবিন গাৰ্গ য'তে নাথাকক শান্তিৰে থাকক, অমৰ হওক। গতিকে জুবিন আমাৰ মাজত অমৰ হ'ব লাগিব, অমৰ আমি ৰাখিব লাগিব। এনেকুৱা ধৰণৰ আমি ভাবিছোঁ যে জুবিন গাৰ্গ বা ভগৱানে অৱতাৰ হিচাপে, শিল্পীৰ অৱতাৰ হিচাপে আমাৰ মাজলৈ পঠিয়াইছে। গতিকে অৱতাৰ এজন আমাৰ মাজৰ পৰা চিৰবিদায় দিলে। গতিকে এই অৱতাৰজনক আমি জীয়াই ৰাখিব লাগিব। গতিকে অসমবাসী ৰাইজ বা আমি জোনাইবাসী ৰাইজ আজি তেখেতৰ আমি বৰ যিখিনি অনুষ্ঠান পাতিছোঁ সকলো জাতি জনগোষ্ঠীয়ে আমাক সহযোগ কৰিছে। গতিকে আমি সকলো জোনাইবাসীৰ জাতি জনগোষ্ঠীয়ে আমি গোটেই ভাৰতবৰ্ষক দেখাই দিছে জুবিন আমাৰ মাজত কিয় গুচি গৈছে, যে জুবিন আমাৰ মাজত সঁচাকৈ গুচি যোৱা নাই। আমাৰ সকলো অসমীয়াৰ পৰা জুবিন গুচি যোৱা নাই। জুবিন কেৱল এটা প্ৰাকৃতিকভাৱে কিবা এটা মৃত্যু হৈছে সকলোৱে জানে, কিন্তু আমাৰ হিয়াৰ পৰা জুবিন গাৰ্গ আঁতৰি যোৱা নাই। গতিকে জুবিনৰ ওপৰত আমি আজীৱন জীয়াই ৰখাৰ আমি চেষ্টা ৰাখিম। আজি আমাৰ কাৰণে সঁচাকৈ অতি দুখ লগা দিন। আমি নিজকে মৰ্মান্তিক আঘাত পাইছোঁ, যিহেতুকে অসমৰ বৰ্তমান আমাৰ ধ্ৰুৱতৰা স্বৰূপে থকা আমাৰ সূৰ্য হিচাপে আমাক পোহৰ দি থকা আমাৰ জুবিন গাৰ্গ অৰ্থাৎ আমাৰ জুবিন দা আমাৰ মাজত নাই, আমি হেৰুৱাইছোঁ। সঁচাকৈ বিদেশত গৈ যি ছিংগাপুৰত দুৰ্ঘটনা হৈ তেখেতে প্ৰাণ হেৰুৱালে, আমাৰ অসমৰ কাৰণে সঁচাকৈ অতি দুৰ্ভাগ্য। আৰু আমি নিজকে মৰ্মান্তিক আঘাত পাইছোঁ আৰু অসমৰ কাৰণে এটা ধ্ৰুৱতাৰা হেৰুৱাইছোঁ, যি আমি এই অনুপাততে আজি অসমবাসী হৈ আৰু ইয়াতে আমি জোনাইবাসীয়ে আজি আমি ইয়াতে সমজুৱা হিচাপে তেখেতৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু এই শ্ৰদ্ধাঞ্জলিৰ লগতে আমাৰ গোৰ্খা নাগৰিক পৰিষদ সমিতিয়েও আজি আমি ইয়াতে অংশগ্ৰহণ কৰি এই অনুষ্ঠানতে আমি সমভাগী হৈছোঁ। আৰু দুখ বেদনাৰে আমি তেখেতৰ সপৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু সদায় স্মৃতি হিচাপে ৰৈ যাব জুবিন দা আমাৰ মাজত সদায় ৰৈ যাব, জুবিন দা আমাৰ মাজত সদায় ৰৈ যাব। জয় জুবিন গাৰ্গ। জুবিন দাৰ আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আজি জোনাইৰ বিভিন্ন দল সংগঠন আৰু বিভিন্ন সন্থাৰ লগতে মুৰকং চেলেক চেম্বাৰ অফ কমাৰ্চৰ তৰফৰ পৰা আমি ইয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আজি আহিছোঁ। তেখেতৰ বিয়োগত আমি অত্যন্ত মৰ্মাহত। এই অপূৰণীয় ক্ষতি হয়তো অসমেই নহয়, সংগীত জগতে কেতিয়াও পূৰণ কৰিব নোৱাৰিব বুলি আমি বিশ্বাস কৰোঁ। আৰু আজি এই দুখৰ সময়ত তেখেতৰ গুণমুগ্ধ পৰিয়াল আৰু সকলোলৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। তেওঁ য'তেই আছে কুশলে থাকক বুলি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু আগন্তুক দিনত তেখেতৰ এই স্মৃতিসমূহ আমি সকলোৱে জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগে। তাৰ বাবে সকলোলৈ আমি মুৰকং চেলেক চেম্বাৰ অফ কমাৰ্চৰ তৰফৰ পৰা আমি আহ্বান জনালোঁ। ধন্যবাদ। আজি আমাৰ মুৰকং চেলেক চেম্বাৰ্ছ অফ কমাৰ্চে এই জোনাৰ সকলো মিলি আমাৰ গাছৰ চুক অসমত আমি জুবিনদাৰ শেষ শ্ৰদ্ধাঞ্জলিৰ কাৰণে আমি উপস্থিত হৈছোঁ। আৰু আজি হাজাৰ হাজাৰ আমি সকলোৱে মিলি কিনি জুবিনদাই যে মহান হওক, অমৰ হওক বুলি আমি আজি ইয়াত সমবেত হয়, তাৰ বাবে শ্ৰদ্ধাঞ্জলি জনালোঁ। যাতে যেন জুবিনদাৰ সকলো তাক মনত ৰাখে যেন। অসমৰ অমূল্য সম্পদ আমাৰ মৰমৰ জুবিন দা, তেখেতৰ অৱদান আমি শেষ কৰিব নোৱাৰিম। তেখেতৰ এই অকাল বিয়োগে অসমীয়া জাতীয় জীৱনৰ অপূৰণীয় ক্ষতি বুলি আমি অনুভৱ কৰিছোঁ। তেখেতে 40টাতকৈ অধিক ভাষাত তেখেতে গীত গাইছিল। আৰু এগৰাকী শিল্পীয়ে ভাষা এটা আগুৱাই নিয়াৰ ক্ষেত্ৰত অৱদান আমি শেষ কৰিব নোৱাৰোঁ। আমাৰ এই জোনাইতো স্তব্ধ পৰিৱেশ। আমি এটাই ক'ব বিচাৰোঁ, জুবিন দা পুনৰ ঘূৰি আহক, জুবিন দা পুনৰ জন্ম হওক। আৰু অসমীয়া জাতীয় জীৱনৰ আমাৰ চৰম আঘাত আছে। গতিকে আমি আজিৰ এই মুহূৰ্তত
প্ৰয়াত আচলতে কথা ক'বলৈ ভাষা নাই আৰু জুবিন গাৰ্গ জুবিন গাৰ্গকতো মই কিমানবাৰ জুবিন গাৰ্গ লগ ডাঙৰীয়া পাইছোঁ, মৰমো দেৱক কৰিছোঁ, তাৰ তেখেতে ষ্টুডিঅ'তো নিজে লিখা এটি সোমাইছোঁ কবিতা কেইবাবাৰো। আবৃত্তি কিন্তু কৰিবলৈ হঠাৎ মই যেতিয়া জুবিন নাই বুলি ক'লত উজ্জ্বল লাগাছুক আচলতে মোৰ বুকু জুবিন দাই বাটতে গৈ মৰিলোঁ থাকোঁতে এটা লিখা তেনেকুৱা এটি নিচিনা কবিতা লাগে। তাৰপিছত আমি উজ্জ্বল লাগাছুক আবৃত্তি কৰি জুবিনে ৰাইজক ইমান সোনকালে আমাৰ মাজৰ পৰা যাবগৈ নালাগিছিলে আৰু অন্তত 60-70 বছৰ জীয়াই থাকিব লাগিছিলে। জুবিনে এনেকৈ আমাৰ মাজৰ পৰা যেতিয়া গ'লগৈ, আমাৰ গোটেই অসমবাসী ৰাইজক কন্দুৱাই গ'লগৈ। মুঠৰ ওপৰত কান্দিছে সকলো ভাৰতৰ মানুহ কান্দিছে। গতিকে মই ক'ব বিচাৰোঁ আকৌ পুনৰ জনম হওক, জুবিনে জনম হৈ আকৌ আমাৰ অসমলৈ, আমাৰ অসমখনক আৰু এনেকেই আকৌ পুনৰ জনম লৈ আমাৰ অসমলৈ ভাল এনেকৈ গান বা যিখিনি হেৰি বস্তু গান গাই শুনাবগৈ লাগে, তাতে পুনৰ জনম হয়। গতিকে জুবিনৰ নিচিনা আৰু এজন আমাৰ অসমত আৰু জনম হ'বগৈ লাগে। মই সেইটোকে কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, জুবিনে য'তেই নাথাকক লাগে শান্তিৰে থাকক, ভগৱানৰ ওচৰত মই তাকে কৈ